নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মৰাণ লাইভ। মৰাণত দিনে নিশাই ৰাইজৰ মাজত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা তেওঁক বিতৰণ কৰিলে অৰুণোদয় 3.0 আঁচনিৰ প্ৰপত্ৰ। অসম চৰকাৰে আৰ্থিকভাৱে পিছপৰা মহিলাসকলৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিখনৰ বিষয়ে ৰাইজক অধিক সজাগ সচেতন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। মন্ত্ৰীজনে শনিবাৰে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ বিভিন্ন পঞ্চায়তত দিনে নিশাই অৰুণোদয় 3.0 আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰে। একেদিনাই মন্ত্ৰীজনে মৰাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং মিৰিহোলা, হাটখোলাৰ 15 আৰু 21 নং বুথ, দিখাৰী তিলৈ পঞ্চায়তৰ টেঙা দলং সৰু পথাৰৰ 23 আৰু 24 নং বুথ, বামুণবাৰী ডুমৰ দলং গাঁও পঞ্চায়তৰ ফটিকাচোৱা নেপালী গাঁৱকে ধৰি বিভিন্ন স্থানত উপস্থিত হৈ ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ মহিলাসকলৰ হাতত অৰ্পণ কৰে। লগতে অৰুণোদয় 3.0ৰ জৰিয়তে এতিয়াৰে পৰা হিতাধিকাৰীসকলে ঘৰুৱাভাৱে ব্যৱহৃত চিলিণ্ডাৰৰ ক্ষেত্ৰত 250 টকাৰ ৰেহাইৰ ধনো লাভ কৰিব পৰাকৈ আন এখন আবেদন পত্ৰ বিতৰণ কৰে মন্ত্ৰীজনে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমাজৰ বিভিন্ন স্তৰৰ মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণে সকলোৰে দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণত যথেষ্ট সকাহ দিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিশেষভাৱে মাতৃ সমাজ আৰু মাতৃ সমাজৰ ভিতৰত যিসকল বিশেষভাৱে স্বামীহাৰা মহিলা, যাৰ ঘৰত দিব্যাংগজন আছে, যোন 35 বছৰৰ ওপৰতকৈ যিসকল বাইদেউ বিয়া নোহোৱাকৈ আছে ঘৰতে, আৰু অথবা যিসকল মহিলা পত্নী গৃহৰ পৰা বিশেষ কাৰণত ঘৰলৈ ঘূৰি আহিব লগা অৱস্থাত আছে, সেইসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক কিছু আৰ্থিক সকাহ দিবৰ কাৰণে অৰুণোদয় নামৰ আঁচনি এখন আৰম্ভ কৰিছিল। সেই অৰুণোদয় আঁচনিয়ে ৰাইজৰ পৰা ব্যাপক সমাদৰ পাবলৈ সক্ষম হৈছিলে আৰু সেইবাবে অৰুণোদয় 2 আৰম্ভ কৰিলে সমগ্ৰ অসমত। আৰু সেই অৰুণোদয় 2ৰ জৰিয়তেও এইসকল মহিলাৰ পৰিয়াল অতি উপকৃত হৈছে বুলি জনাৰ পৰিপ্ৰেক্ষিতত এই আঁচনিখন পুনৰ আকৌ ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে ৰাইজৰ ফালৰ পৰা যেতিয়া আহ্বান জনালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3 আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত প্ৰায় 30 লাখ এই ধৰণৰ মহিলাসকলক সাঙুৰি লৈ আঁচনিখন প্ৰৱৰ্তন কৰিছে। আৰু এই অৰুণোদয় 3 আঁচনিখন সমগ্ৰ অসমতে অক্টোবৰ মাহৰ পৰা এই হিতাধিকাৰীসকলে তেওঁলোকে ধাৰ্য কৰা ধনসমূহ পাবলৈ সক্ষম হ'ব। আৰু তাৰ আগমুহূৰ্তত যিসকল হিতাধিকাৰীক বাছনি কৰা হ'ল তেওঁলোকক এই অৰুণোদয় আঁচনিখন যে তেওঁলোকে পাইছে সেই কথা জনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন পত্ৰৰ জৰিয়তে অৱগত কৰিছে। আৰু সেই পত্ৰখন লৈ আমি আমাৰ সমষ্টিত ঘৰে ঘৰে আমি বিতৰণ কৰিছোঁগৈ, তেওঁলোকক অৱগত কৰিছোঁ। আৰু লগত এখন গেছৰ ফৰ্ম দিছোঁ, যিখন গেছৰ ফৰ্ম তেওঁলোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি, সেই ফৰ্মখন আমি ফিল আপ কৰিবলৈ দিছোঁ। তেওঁলোকে ফিল আপ কৰি দিলে তেওঁলোকে গেছ ক্ৰয় কৰাৰ পিছত 250 টকা তেওঁলোকৰ বেংক একাউণ্টলৈ আকৌ ঘূৰি যাব। মূলতঃ 1250 টকা অৰুণোদয় আঁচনি আৰু গেছৰ 250 টকা মিলালে প্ৰায় 1500 টকা এই এনেধৰণৰ সমাজৰ এই দৰিদ্ৰ লোকসকলক জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে সকাহ প্ৰেৰণৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে। আৰু এই শুভ বাৰ্তা লৈ আমি গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে সেইসকল লোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই পত্ৰখন প্ৰেৰণ কৰিছোঁ। আজি আমাৰ সমষ্টিত এই মৰাণ অঞ্চলত আমি এই পত্ৰখন ঘৰে ঘৰে প্ৰেৰণ কৰি আছোঁ। 30,343 গৰাকী মহিলাক আমি এই অৰুণোদয় 3ৰ জৰিয়তে টিংখাং সমষ্টিত সাঙুৰি লৈছোঁ। প্ৰথম অৰুণোদয় 1ত আছিল 10,000, অৰুণোদয় 2ত আছিল 15,000 আৰু এইবাৰ কমপ্লিটলি ডাবল
30,000 এপ্ৰক্সিমেট আমি সাঙুৰিবলৈ সক্ষম হৈছোঁ। খুব ভাল লাগিছে ৰাইজৰ ওচৰলৈ যেতিয়া গৈছোঁ।